এটা বৰ জটিল বিষয়, যিটো বিষয়ৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ, দি গোল্ডেন আৱাৰ। বিভিন্ন সময়ত সকলোৰে মুখত আমি শুনো যে সময়ত যদি হস্পিটেল পোৱালে গৈ ৰোগীগৰাকীক প্ৰাণ বাচিলে হয়। এতিয়া এই গোল্ডেন আৱাৰটো যদি মই অনুষ্ঠানটো আৰম্ভ কৰাৰ যেতিয়া দায়িত্ব পালোঁ, ইণ্টাৰনেটত পঢ়িলোঁ, ক'ৰবাত লিখা আছে 60 মিনিট, প্লেটিনাম আৱাৰ ক'ৰবাত লিখা আছে 10 মিনিট। গতিকে সকলোৰে পৰা এজন এজনকৈ জানিব বিচাৰিম গোল্ডেন আৱাৰটোৰ আচলতে ব্যৱহাৰিক সংজ্ঞাটো কি, জীৱন ৰক্ষাই আপোনালোকৰ দায়িত্ব। যদি সেই উচিত সময়ত সেই ব্যক্তিগৰাকী, সেই ৰোগীগৰাকী বা সেই ভুক্তভোগীগৰাকী আপোনালোকৰ ওচৰৰ পৰাই নিঃসন্দেহে আপোনালোকে সেই ৰোগীগৰাকীৰ জীৱন ৰক্ষা কৰিব পাৰিব। তেনে ক্ষেত্ৰত মই যদি আৰম্ভ কৰোঁ, ডক্টৰ অতনু বৰঠাকুৰ আপোনাৰ পৰাই, গোল্ডেন আৱাৰৰ সংজ্ঞা আপুনি কেনেকৈ দিয়ে? ধন্যবাদ। গোল্ডেন আৱাৰ বুলি যেতিয়া আমি কওঁ, ফাৰ্ষ্ট আৱাৰ আফটাৰ এনি ইমাৰ্জেঞ্চি ইজ দ্য গোল্ডেন আৱাৰ। এক ঘণ্টা সময়। আচলতে কি হয়, আমি বিষয়টো যেতিয়া ডিছকাশ্যন কৰিছোঁ, ট্ৰমা হ'ল আনএক্সপেক্টেড আনপ্লেন অকাৰেঞ্চ উইচ মে ইনভলভ ইঞ্জুৰি ডেট লিডছ টু এ চিভিয়াৰ ইঞ্জুৰি হ'ব পাৰে। সেইকাৰণে আমি ফাৰ্ষ্ট আৱাৰ আফটাৰ এনি ইঞ্জুৰি আমি গোল্ডেন আৱাৰ বুলি কওঁ। আৰু ট্ৰমা মেনেজমেণ্টত কি হয়, তাৰ দুটা কনচেপ্ট আছে, এটা হ'ল প্ৰি হস্পিটেল আৰু এটা হ'ল হস্পিটেল। এতিয়া প্ৰি হস্পিটেল কেয়াৰটোত আমি এট দ্য চাইট আমি কি ট্ৰিটমেণ্ট কৰিছোঁ আৰু ইন দ্য এম্বুলেঞ্চত আমি কি ট্ৰিটমেণ্ট কৰিছোঁ। এই এট দ্য চাইটত যদি আমি কাৰেক্টলি এয়াৰৱেটো মেনেজমেণ্ট কৰিব পাৰোঁ, মই সংখ্যাটো পিছৰ পৰা এট দ্য চাইট, সেই কামটো চাগৈ চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত নোহোৱা কিছু ব্যক্তিও কৰিব লাগিব। তাৰ কাৰণে সজাগতা বা তাৰ কাৰণে সেইসকল লোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। মই আপোনাৰ ওচৰলৈ যাব বিচাৰিম ভৱানী প্ৰসাদ চক্ৰৱৰ্তী, আপুনি কেনেকৈ গোল্ডেন আৱাৰটোৰ সংজ্ঞা দিয়ে? অনেই আছে। মই এজ এ ফিজিচিয়ান, তেওঁতো ট্ৰমাৰ বিষয়ে ক'ব। মই ফিজিচিয়ান, আমি প্ৰায় হস্পিটেলত দেখোঁ যে আমাৰ তাতে যিবোৰ ষ্ট্ৰ'ক পেচেণ্ট আহে, ব্ৰেইন ষ্ট্ৰ'ক বা হাৰ্ট এটেক, এইবোৰ পেচেণ্ট যদি গোল্ডেন আৱাৰৰ ভিতৰত আহে, তেতিয়াহ'লে তেওঁলোকক এনেকুৱা চিকিৎসা এটা দিব পাৰি যে আমি যিটো ভেচেল ধৰক ব্লক হৈছে, সেইটো লগে লগে আমি খুলি দিব পাৰোঁ। আৰু এনেকুৱা পেচেণ্ট দেখিছোঁ যে আপোনাৰ আহিলে ষ্ট্ৰ'ক হ'ল, ধৰা পৰিলে, আমি MRI কৰিলোঁ, লগে লগে আমি মিজাৰ ল'লোঁ আৰু 20 মিনিট পিছত তেওঁ বহি চাহ খাই আছে। যিটো আৰু 2-4 ঘণ্টাৰ ভিতৰত অহাৰ কাৰণে হ'ল, যিটো আৰু 2-3 ঘণ্টা দেৰি হ'লে এইটো নহ'ব, তেওঁ পেৰালাইচিছ হৈ গ'লে, এটা ফাল পেৰালাইচিছ হৈ গ'লে। চ' ইট ইজ চ' ইম্পৰ্টেণ্ট। ঠিক তেনেকৈ হাৰ্ট এটাক হৈ যেতিয়া আহে, সঠিক সময়ত আহিলে আমি লগে লগে যদি এনজিঅ'প্লাষ্টি কৰিব পাৰোঁ, তেতিয়াহ'লে সেই মানুহজন এটা হাৰ্ট এটাকৰ পৰা, হাৰ্ট এটাক যেতিয়া হৈ যায়, ডেট মিনছ যেতিয়া ইনফাৰ্কশ্যন হৈ যায়, ডেট মিনছ হাৰ্টৰ এটা পাৰ্ট, এটা মাছলৰ এটা পাৰ্ট ডেড হৈ যায়। সেইটো এবাৰ মৰি যোৱাৰ পিছত ৰিভাইভ কৰোৱা বৰ টান। কিন্তু যদি আপুনি হাৰ্টটো যদি মাছলটো ডেথ হোৱাৰ আগতে যদি আপুনি ব্লাড ছাপ্লাইটো কৰি দিব পাৰে, আমি যদি ৰিষ্ট'ৰ কৰিব পাৰোঁ, তেতিয়াহ'লে সেইখিনি বাচি গ'ল। সেই ধৰণৰ ঘটনা আমি অতি সম্প্ৰতি খুব বৃদ্ধি হোৱা পৰিলক্ষিত কৰিছোঁ। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। গতিকে 1 ঘণ্টা আপুনি ধৰি থৈছে, আপুনি যি আপোনাৰ মই এইবিলাক কেছত আমি 4 ঘণ্টা 4 ঘণ্টা হ'লে বেষ্ট। 4 ঘণ্টা নহ'লেও আমি কেতিয়াবা 5 ঘণ্টা 6 ঘণ্টালৈকে যাওঁ। ট্ৰমাত যেনেকুৱা লগে লগে জাতীয় হয়, কিন্তু আমাৰ মেডিকেল ইমাৰ্জেঞ্চিবিলাক, এই দুটা মই এক্সাম্পল দিলোঁ। আৰুতো অজস্ৰ মেডিকেল ইমাৰ্জেঞ্চি আছে, ধৰক আজি এজমা হোৱা, হাৰ্ট ফেইলিয়ৰ হৈ অহা, বহুত ধৰণৰ আছে। কিন্তু তাৰ যিখিনি মেনেজমেণ্ট, সেইখিনি পেৰিফেৰীত ম'ৰলেছ আজিকালি হৈছে। কিন্তু এই যিবিলাক আপোনাৰ ইণ্টাৰভেনশ্যন যিবিলাক কৰিব লাগে, ইণ্টাৰভেনশ্যন কাৰ্ডিঅ'লজি, ইণ্টাৰভেনশ্যন নিউৰ'লজি, এইবোৰ ক্ষেত্ৰত আমাৰ সময় এটাৰ খুবেই প্ৰয়োজন, য'ত ইণ্টাৰভেনশ্যন কৰিব লাগে, য'ত কাৰ্ডিঅ'লজিকেল বিষয়বোৰত য'ত ইণ্টাৰভেনশ্যন কৰিব লাগে। আৰু বিশেষকৈ ইয়াত আপুনি 4 ঘণ্টাৰ কথা ক'লে, যদি সেইগৰাকী ব্যক্তি তেজপুৰ, গুৱাহাটী ইত্যাদিত বাস কৰি আছে, পাবগৈ, যদি দুৰ্গম অঞ্চলত বাস কৰি আছে, ৰিম'ট এৰিয়াত বাস কৰি আছে, সেইসমূহ সুবিধা নিকটৱৰ্তী চিকিৎসালয়খনত নাই, তেতিয়া বৰ দিগদাৰী হ'ব। সেইটো বৰ ডাঙৰ কথা, হয়, থকাটো প্ৰয়োজন। গতিকে ইয়াতেই চাগৈ চৰকাৰৰ ইণ্টাৰভেনশ্যনৰ এটা বিষয় আহি পৰিব। মই এইবাৰ যাব বিচাৰিম ডক্টৰ প্ৰণৱ বৰুৱা, আপোনাৰ ওচৰলৈ। গোল্ডেন আৱাৰ 1 ঘণ্টা বুলি এক্সিডেণ্টৰ ক্ষেত্ৰত কোৱা হৈছে। এতিয়া মই এইখিনিতে এজন ইমাৰ্জেঞ্চি ফিজিচিয়ান। চ' গোল্ডেন আৱাৰ বুলি কওঁতে আমি উই ডু নট কাউণ্ট মিনিটছটো ইম্পৰ্টেণ্ট নহয়। এইটো এটা জাষ্ট এটা বুজাবলৈ যে সময়
আমাৰ পেচেণ্টৰ কাৰণে খুব ইম্পৰ্টেণ্ট যিমানেই সোনকাল যিমান সোনকাল সিমানেই ভাল ভাল এইটো কনচেপ্টৰ ওপৰতে ভিত্তি কৰি গোটেই ইমাৰ্জেঞ্চি ৰেছপন্স ছিষ্টেমটো ডেভেলপ হয় এতিয়া আপুনি দেখিছে হাইৱে ট্ৰমা চেণ্টাৰ আফটাৰ 50 কিলোমিটাৰ্ছ ঠায়ে ঠায়ে ব্লাড বেংক খুলিছে ইমাৰ্জেঞ্চি ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ কিছুমান ট্ৰেইনিং হৈছে যোনবোৰ ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান কওক আপুনি যোনবিলাকে সময়ত গৈ এক্সিডেণ্ট হোৱা জেগাতে সিহঁতে ট্ৰিটমেণ্ট আৰম্ভ কৰে যোনটো অলপ আগতে অতনু ছাৰে ক'লে প্ৰি হস্পিটেল কেয়াৰ সেনেকুৱা ধৰণকে গোটেই আপোনাৰ ইমাৰ্জেঞ্চি মেডিকেল ৰেছপন্স ছিষ্টেমটোৱে এই গোল্ডেন আৱাৰটোৱে ডিফাইন কৰিব চাইছে এতিয়া এই 1 ঘণ্টাটো গৈ পেলাই 4 ঘণ্টাও হ'ব পাৰে ছাৰে কোৱাৰ নিচিনাকৈ ধৰক ষ্ট্ৰোকৰ সময়ত ব্ৰেইনত যেতিয়া ইস্কিমিক ষ্ট্ৰোক হয় যেতিয়া ব্লাড চাৰ্কুলেশ্যনটো বন্ধ হৈ যায় কিছুমান মেডিচিন আমি দিব লাগে যোনটো আপুনি সময় এটা কিবা এটা ফিক্সড সময়ৰ ভিতৰত দিলেহে সঠিক ফলাফলটো পাব নহ'লে নাপায় এতিয়া আমি এটা কথাই জানো যে এই সময়ছোৱাত যদি আমি ইণ্টাৰভিন কৰিব পাৰোঁ তেনেহ'লে পেচেণ্টৰ ছাৰ্ভাইভেল চান্স বাঢ়ে যদি ট্ৰমা হওক বা ষ্ট্ৰোক হওক হাৰ্ট এটেক হওক বা ৰেছপিৰেটৰী কিবা প্ৰব্লেম হওক সিফালে পেচেণ্টৰ লং টাৰ্ম ডিচেবিলিটি কমি যায় ছাৰে কোৱাৰ নিচিনাকৈ লং টাৰ্ম ডিচেবিলিটি পেৰালাইচিছ হ'ব পাৰে এটা ছাইড পেৰালাইচিছ হৈ থাকি যাব যদি সময়তে থ্ৰম্বলাইচিছ কৰে যোনটো ইনজেকশ্যন দি পেলাই ক্লটটো ডিজলভ কৰে ব্ৰেইনত সেনেকুৱা ধৰণৰ পদ্ধতিবোৰ যদি সময়ত কৰিব পাৰে আৰু যিবোৰ ট্ৰমা চেণ্টাৰৰ কথা কৈছে ৱেল ইকুইপড এতিয়া ৱেল ইকুইপড হ'ব লাগে হয় হ'ব লাগে এতিয়া আপুনি আৰু এটা কথা এইখিনিতে এই মই যিহেতু সুবিধাটো পাইছোঁ কওঁ আমি দেখোঁ যে আমাৰ গাড়ীৰ পিছফালে এম্বুলেঞ্চে চাইৰেন বজাই থাকে আমি ছাইড নিদিওঁ এম্বুলেঞ্চে নিজৰ জেগাত চাইৰেন বজাই আছে কিন্তু আমি আৰামছে নিজৰ ৰাস্তা এৰি দিয়া নাই সেইটো আমি সাধাৰণ ৰাইজে বুজিব লাগে যে এম্বুলেঞ্চৰ মানুহটোক যদি আমি ছাইড নিদিওঁ তেওঁ সঠিক সময়ত কেতিয়াও গৈ নাপায় এতিয়া মানুহ এজন এদিন সেই এম্বুলেঞ্চখনত ময়ো থাকিব পাৰোঁ মোকো কোনোবাই ছাইড নিদিব পাৰে হয় এতিয়া সেই এম্বুলেঞ্চখন হয়তো গোৱালপাৰাৰ পৰা আহিছে সিহঁতে গুৱাহাটী আহি পাওঁতে এনেই সময় লাগিব তাতে যদি ট্ৰেফিক জেমত পৰি আৰু ডিলে হৈ যায় তেনেহ'লে তেওঁৰ ডিচেবিলিটি থাকি যাব তেওঁ পেৰালাইজ হৈ যাব তেওঁ মৃত্যু হ'ব পাৰে অৰিজিনেলি যোনটো গ'ল্ডেন আৱাৰ পিৰিয়ড ওলাইছিল সেইটো ৱৰ্ল্ড ৱাৰ 1তে ফ্ৰেঞ্চ এজন ছাৰ্জন আছিল ট্ৰমা ছাৰ্জন তেওঁ ডিজাইন কৰিছিল তেওঁৰ নামটো হৈছে এডামছ কাউলি বুলি তেওঁৰ নামতে হৈছিলে কিন্তু তেওঁৰ কনচেপ্টটো ট্ৰমাৰ ক্ষেত্ৰত আছিলে এতিয়া কিন্তু আমি গ'ল্ডেন আৱাৰটো আমি বাকী অন্যান্য মেডিকেল প্ৰব্লেমতো আমি ইউজ গতিকে এক ধৰণৰ গম পোৱা গ'ল যিমানেই সোনকাল হ'ল সিমানেই ভাল 1 ঘণ্টা 2 ঘণ্টা বুলি কথা নাই যিমানেই সোনকালে পোৱাবগৈ পাৰোঁ এজন ভিক্টিম বা এজন ৰোগীক সিমানেই উত্তম চিকিৎসা উৎকৃষ্ট চিকিৎসা আমি দিব পাৰিম গতিকে তেওঁক হস্পিটেললৈ পোৱাবলৈ আমাৰ সকলোৰে দায়িত্ব ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব হস্পিটেলখন ওচৰত থাকিব লাগিব গতিকে সেইখিনি আমি কৰিব লাগিব মই আপোনাৰ ওচৰলৈ আহিছোঁ গীতাৰ্থ ৰয় মেধি আপোনাৰ পৰা জানিব বিচাৰিম গতিকে যিহেতু গোটেই ইক'চিষ্টেমটো জড়িত হ'ব লাগিব চিকিৎসকজনকতো সাউতকৈ পোৱা নাযায় তাকো স্পেচিয়েলিষ্ট এজনক তেনে ক্ষেত্ৰত সেই গ'ল্ডেন আৱাৰটোৰ যাতে বেষ্ট ইউটিলাইজেশ্যন কৰিব পৰা যায় বাকী হেল্থ চিকিৎসা কৰ্মী বা সাধাৰণ জনতাক কেনেকৈ সজাগ কৰিব পৰা যায় ধন্যবাদ ইতিমধ্যে অতনুদাই ক'লে যে সজাগতা যে মানুহে এইটো জানিব লাগিব বহুত ক্ষেত্ৰত কি হয় যে দেৰি হয় এতিয়া অলৰেডি প্ৰণৱদাই ক'লে যে গ'ল্ডেন আৱাৰটো সেইটো আমি এটা ধৰি লোৱা টাইম যে সেইটো টাইমৰ ভিতৰত আমি ট্ৰিটমেণ্টটো দিব লাগিব চিকিৎসা দিব লাগিব কিন্তু বহুত ক্ষেত্ৰত কি হয় যে মানে এনেকৈ যেতিয়া এটা কিবা ইমাৰ্জেঞ্চি হয় এক্সিডেণ্ট এটা হয় চ' নিয়াৰেষ্ট হস্পিটেলখনত লৈ যাব লাগে কোনখন হস্পিটেলত কি আছে আমি ক'ব নোৱাৰোঁ বাহিৰৰ পৰা এতিয়াতো প্ৰত্যেকখন হস্পিটেলতে মানে ৱেল ইকুইপড আপোনাৰ মানে এক্সিডেণ্ট এণ্ড ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট থাকেই ফাৰ্ষ্ট গৈ পেলাই আমি সেইটো ডিপাৰ্টমেণ্টে পাওঁ তাতে গাড়ী সোমাব পৰাকৈ বেলেগকৈ সুবিধা থাকে যাতে মানে লেট নোহোৱাকৈ পলম নোহোৱাকৈ ৰোগীজন যাতে ইমাৰ্জেঞ্চিত গৈ পায় চ' বহুত ক্ষেত্ৰত হৈছে যে লেট আহে আৰু সেই যিটো গ'ল্ডেন আৱাৰ সেইটো পাৰ হৈ যায় বাট সেইটো মেটাৰ নকৰে ট্ৰিটমেণ্টটোতো আমি দিবই লাগিব কাৰণ গ'ল্ডেন আৱাৰটো জাষ্ট এটা আমি ধৰি লোৱা টাইম এটা আৰু লগত হয় যে ৱেল ট্ৰেইন ষ্টাফ আজিকালি প্ৰত্যেকখন হস্পিটেলতে থাকে ৰিক্ৰুইট কৰাৰ আগতে আমি জানি লওঁ মানে যে কোন মানে ইমাৰ্জেঞ্চিত কাৰ কিমান এক্সপিৰিয়েঞ্চ আছে ছেকেণ্ডলি ৰেগুলাৰ ট্ৰেইনিং প্ৰত্যেকখন হস্পিটেলে আজিকালি ALSৰ ওপৰত ALSৰ ওপৰত BLSৰ ওপৰত পিৰিয়ডিকেলি ট্ৰেইনিংবোৰ কৰাই থাকে ডক্টৰছৰ হওক নাৰ্ছৰ হওক ট্ৰেইনিংবোৰ কৰাই থাকে চ'
চলি থাকে চলি থাকে, এইবোৰ ট্ৰেইনিং চলি হয়, থাকে, এইটো হয়। মানে কোৱালিটি টু ইম্প্ৰুভ দি কোৱালিটি অফ ট্ৰিটমেণ্ট, এই বস্তুটো চলি থাকে। চ' প্ৰত্যেকখন হস্পিটেলে মানে এইটো এফৰ্ট দিয়ে যাতে ইমাৰ্জেঞ্চি দিবই লাগে আৰু চাগৈ যিমানেই ট্ৰমা চেণ্টাৰ ট্ৰমা কেয়াৰৰ বিষয়টো আগবাঢ়ি যাব, আমাৰ হাতত কিছুমান তথ্য আহিব, সেই তথ্যবোৰ সংগ্ৰহ কৰি থ'ব লাগে। পূৰ্বৰ অভিজ্ঞতাৰ পৰা আমি নিজকে কেনেকৈ আকৌ আৰু নিজৰ উত্তৰণ ঘটাব পাৰোঁ বা আৰু নিজক কেনেকৈ ভাল কৰিব পাৰোঁ, সেই দিশতো কাম কৰিব পৰা যায়। মই ডক্টৰ বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছোঁ। মই প্ৰথমবাৰ আপোনাক ৰখাই দিছিলোঁ। আপুনি প্ৰি হস্পিটেলাইজেশ্যনৰ আগত এটাটো এম্বুলেঞ্চৰ ভিতৰত, তাৰ আগতে স্পটত, তাৰপিছত এম্বুলেঞ্চৰ ভিতৰত, তাৰপিছত ইমাৰ্জেঞ্চিত কি কৰিব পৰা চেইন অফ ছাৰ্ভাইভেল বুলি কয়। হয় এট দ্য চাইটত সাধাৰণতে ট্ৰমা, ছাপ'জ ৰোড ট্ৰেফিক এক্সিডেণ্ট এটা হৈছে, গাড়ীখন এক্সিডেণ্ট হৈছে, এটা লাইট পোষ্টত লাগিলে, এতিয়া যোনে ৰেস্কিউ কৰিব যাব তেওঁৰো ছেফটিটো আমি চাব লাগিব, যিবোৰ আপুনি ফাৰ্ষ্ট ৰেছপণ্ডাৰ বুলি আমি যাক ডিফাইন কৰিছোঁ। এতিয়া কাৰণ সেই ইলেক্ট্ৰিকেল সেইটো গাড়ীখন আকৌ ফায়াৰ হ'ব পাৰে, কেনেকৈ ছেফলি আমি গাড়ীৰ পেচেঞ্জাৰ্ছখিনিক আনিব লাগিব। আৰু 3টা শব্দ, এয়াৰৱে, ব্ৰিডিং, চাৰ্কুলেশ্যন। Airway, ব্ৰিডিং এণ্ড circulation, চাৰ্কুলেশ্যন, হয়। এই 3টা বস্তু আমি প্ৰথম এছেছমেণ্ট কৰিব লাগিব যে মানুহজনে উশাহ নিশাহ লৈ আছে নাই, তেওঁৰ ব্ৰিডিং পেটাৰ্ণটো কেনেকুৱা হৈ আছে, আৰু এয়াৰৱেটো ক'ৰবাত অবষ্ট্ৰাক্ট হৈ আছে নেকি। বহুত ক্ষেত্ৰত কি হয়, এয়াৰৱেটো যদি অবষ্ট্ৰাক্ট হৈ থাকে, পেচেণ্টজনক এয়াৰৱে কমপ্লিকেশ্যনৰ কাৰণে এটা কয় ব্ৰিডিংটো মানুহজনে উশাহ নিশাহ লৈছে আমি নে প্ৰথম চাই, আমি এনেকৈ চকুৰে চাই গম পাম। আমি বা- লুক, হয়। লিচন এণ্ড ফিল। হয় আমি এয়াৰৱেটো হেল্ল' যদি মানুহজনে কোনো ৰেছপন্স দিয়া নাই, তাৰমানে এয়াৰৱেটো ক'ৰবাত অবষ্ট্ৰাক্ট আছে। ৰোড ট্ৰেফিক এক্সিডেণ্টত কি হ'ব পাৰে, ফৰেন বডি সোমাব পাৰে, তেওঁৰ যদি ইঞ্জুৰিটো ফেচিঅ' মেক্সিলাৰীত হয়, তাৰ ব্লিডিং দি এয়াৰৱেটো অবষ্ট্ৰাক্ট কৰিব লাগে। তেতিয়া আমাৰ এটা ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব কেনেকৈ আমি এয়াৰৱেটো ক্লিয়াৰ কৰোঁ। কিছুমান মেথড আছে, সেইবোৰ মেথড আমি জ থ্ৰাষ্ট মেথড বুলি কওঁ। সেইটো আমি জাষ্ট এনেকৈ টিল্ট আপৱাৰ্ড এণ্ড ফৰৱাৰ্ড টিল্টিং এটা কৰি চাওঁ যাতে ভিতৰৰ বস্তুখিনি ক্লিয়াৰ হয়। লগে লগে সেইটো কৰাৰ লগে আমি লুক ফৰ ৰাইজ এণ্ড ফল অফ দ্য চেষ্ট, উশাহ নিশাহ লৈ আছে নাই। হয়, আৰু এটা চকু দি আমি ৰাখিছোঁ ক'ৰবাত এক্সটাৰ্নেল ব্লিডিঙো হৈ আছে। হয়। যদি মোৰ হেল্প আছে, মই লগে লগে মই এয়া কৰিব লাগে যে কল ফৰ হেল্প। মোৰ যদি সেই চি পাৰ্টটো, চাৰ্কুলেশ্যন পাৰ্টটো, ক'ৰবাত যদি ব্লিডিংটো হৈ আছে, ক'ৰবাত যদি কোনোবাই যদি এক্সটাৰ্নেল প্ৰেছাৰটো দি দিয়ে, ব্লিডিংটো ষ্টপ কৰিব পাৰে, তেতিয়াহ'লে আমি ABCটো ষ্টেবিলাইজ কৰি আমি তেতিয়া কোনোবাটো আছে লগত কল ফৰ এম্বুলেঞ্চ ছাৰ্ভিচ, এম্বুলেঞ্চখন আহি নাপালোঁ, সেইকেইটা বস্তু যদি আমি কৰি ল'ব পাৰোঁ, আমি সেই বস্তুটোতে গল্ডেন আৱাৰত যদি আমি টাইমলি এইকেইটা ABC, এয়াৰৱে, ব্ৰিডিং, চাৰ্কুলেশ্যনটো যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ। এই গোটেই বিষয়টোত সচৰাচৰ শুনা যায়, আমাৰ কিছুদিনৰ আগতে আমি সততে সেই ঘটনাবোৰ শুনি থাকোঁ। ইণ্টাৰনেল ব্লিডিং আছে নেকি, হেমৰেজ হৈছে নেকি, বা ইমান ঘণ্টাৰ ভিতৰত বমি কৰিলে নেকি, এনেধৰণৰ সততে শুনি থকা যায়। বা বাহিৰত অক্ষত অৱস্থাত থাকিলেও ভিতৰত ক'ৰবাত ব্লিডিং হৈছে নেকি, সেই তেনেধৰণৰ ঘটনাও থাকে। এতিয়া তাৰমানে অৰ্গেনাইজড ট্ৰমা কেয়াৰটো এনেকুৱা এটা বস্তু, এটা অৰ্গেনাইজড ছিষ্টেম হ'ব লাগিব। হয়। আজি ৱেষ্টাৰ্ণ কাণ্ট্ৰিবোৰত যদি লয়, প্ৰি হস্পিটেলত আহিলে ষ্টেবিলাইজ কৰিলে, এম্বুলেঞ্চৰ ভিতৰত লগে লগে প্ৰি হস্পিটেল বুলি কওঁতে অকল এম্বুলেঞ্চ নহয়, চাইট এণ্ড এম্বুলেঞ্চ দুইটা। হয় এম্বুলেঞ্চৰ ভিতৰত লগে লগে আপুনি IV ফ্লুইডছ আহিলে, মনিটৰ আহিলে, পেচেণ্টটো যদি উশাহ নিশাহ আমি এয়াৰৱেটো নৰ্মেল মেনুবৰত আমি ঠিক কৰিব পৰা নাই, লগে লগে ইনটুবেশ্যন, ভেণ্টিলেশ্যন হৈ গ'ল, তাৰপিছত আহি গ'ল ফোন আহিলে ইমাৰ্জেঞ্চি ৰেছপন্স টীম ৰেডি। সেইটো হ'ল গোটেইটো চেইন। লগে লগে প্ৰি হস্পিটেলৰ এম্বুলেঞ্চৰ পৰা ক'লে এই পেচেণ্টজনক এবডমিনেল ইঞ্জুৰি আছে, চাৰ্জনছ লাগিব, সেইটোৱে আহি যাব তেতিয়া ট্ৰমা চেণ্টাৰ কি বস্তু। সেইকাৰণে ট্ৰমা চেণ্টাৰো 3 ভাগত ভগোৱা হৈছে, লেভেল 1 ট্ৰমা চেণ্টাৰ, লেভেল 2, লেভেল 3। হয়। লেভেল 1 ট্ৰমা চেণ্টাৰটো আমাৰ গুৱাহাটী মেডিকেল কলেজত ক'ব পাৰে, হয়। ভাল ডাঙৰ প্ৰাইভেট হস্পিটেল য'ত অল দ্য স্পেচিয়েলিষ্ট এণ্ড দ্য ছুপাৰ স্পেচিয়েলিষ্ট থাকে, এইটোৰ ক্ষেত্ৰতে তাৰমানে আহিব। এতিয়া আপুনি ক'লে, এতিয়া এই যিটো প্ৰি হস্পিটেলাইজেশ্যনত বিশেষকৈ এম্বুলেঞ্চখন ৱেল ইকুইপড হোৱা বা সকলো ব্যৱস্থা থকাটো খুবেই গুৰুত্বপূৰ্ণ। আমাৰ অসমত সেইটো আছে নাই? তাৰ লগতে ট্ৰেইন প্ৰফেচনেল, হেল্থ প্ৰফেচনেলছ। গতিকে আৰু সেইবোৰক আমাৰ আমি- অসমত কিমান আমাৰ অসম এতিয়া- বুলি ক'লে মই অকল গুৱাহাটীৰ কথা কোৱা নাই, বা তেজপুৰ বা নগাঁও বা শিৱসাগৰ, আমাৰ যোৰহাটৰ কথা এম্বুলেঞ্চ কোৱা নাই। ছাৰ্ভিচ আজি যদি বেলেগ ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ লগত চাই, আমাৰ হায়েষ্ট নাম্বাৰ অফ এম্বুলেঞ্চ ছাৰ্ভিচ আছে। কিন্তু আমি সেই পৰ্যায় যাবলৈ আমি যথেষ্ট চেষ্টা কৰিব লাগিব। আমাৰ আজি সঁচাকৈ 108 এম্বুলেঞ্চখন আহি যায়, আমি কিমানটা আমি ৰেকৰ্ড চাব লাগিব যে কিমানটা পেচেণ্ট আমি এম্বুলেঞ্চত ট্ৰিট কৰিছোঁ, যে অকল আমি ট্ৰেন্সপৰ্ট কৰিছোঁ নে, অকল অক্সিজেনটো দিয়াটোৱে আমাৰ এয়া কাম নহয়। যদি আমি প্ৰপাৰলি যদি পেচেণ্টজনক প্ৰপাৰ ট্ৰেন্সপৰ্ট কৰিব কৰিছে আৰু এটা
নিয়েৰেষ্ট বা যিকোনো চেণ্টাৰ এটাত যদি আমি দিয়াৰ কৰিব পাৰিছোঁ অৰ্থাৎ এটা চিন্তাৰ সমল এম্বুলেঞ্চখন অৰ্থাৎ ৰোগীজনক লৈ যোৱা স্থানান্তৰ কৰাৰে এটা ব্যৱস্থা ডাঙৰ নহয় বস্তু এটা। প্ৰি হস্পিটেলাইজেশ্যন বা প্ৰি ট্ৰমা চেণ্টাৰত ভৰ্তি কৰাৰ আগতে তেওঁক যিখিনি চিকিৎসা দিব লাগে সেইখিনি দিয়াৰো ব্যৱস্থাটো থাকিব লাগে আউটকামটো তাৰ ওপৰতে নিৰ্ভৰ কৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব যদি উচিত চিকিৎসা সেই এম্বুলেঞ্চৰ ভিতৰতে পাই যায় ৰোগীজনৰ জীৱন আজি যদি ৰক্ষা পৰিব টাইমলি পাৰে যদি এয়াৰৱেটো ক্লিয়াৰ নহয় হয়, হয়। তেওঁৰ ব্ৰেইনত অক্সিজেন পৰিমাণটো নাযায়। আৰু আমি যিবোৰ নন মেডিকেল বা চিকিৎসা বিজ্ঞানৰ জ্ঞান যিসকলৰ নাই বা চিকিৎসা বিজ্ঞানৰ যিসকল ডক্তৰ নহয় যিসকল বা হেল্থ প্ৰফেচনেল নহয় তেওঁলোকেও সেই সৰু সুৰা দুটা কথা জনাটো খুবেই প্ৰয়োজন সজাগতাটো খুবেই প্ৰয়োজন নহয় জানো কি ক'ব আপুনি কি ক'ব কথা ক'ব খুজিছোঁ হয় যে আপোনাৰ এই ক্ষেত্ৰত মই বিদেশত দেখিছোঁ পুলিচমেনকো বহুত ট্ৰেইনিং দিয়ে আৰক্ষীক ট্ৰেইনিং দিয়ে হয় চিন্তাৰ সময় আৰক্ষীকো বহুত ট্ৰেইনিং ধৰক দিয়ে আপোনাৰ স্পাইনেল ইঞ্জুৰি হৈছে হয় এতিয়া স্পাইনেল ইঞ্জুৰি হোৱা মানুহজনক এম্বুলেঞ্চত কেনেকৈ তুলিব হয় সেইটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ কি যদি আপুনি স্পাইনেল ইঞ্জুৰি মানুহজনে ডিঙিটো বেকা কৰি তোলে একো লাভ নাই তাতে পেচেণ্টটো বেয়া হৈ যাব পাৰে গতিকে এটলিষ্ট মিনিমেল যিখিনি হাউ টু হেণ্ডেল এ পেচেণ্ট হাউ টু হেণ্ডেল এন আনকনচিয়াছ পেচেণ্ট কেনেকৈ তেওঁ গাড়ীত উঠাব লাগিব আৰু পুলিচমেনৰ হাতত এইখিনি পাৱাৰ থাকিব লাগিব যে তেওঁৰ বছক ফোন কৰিব নালাগে তেওঁ যাতে নিয়াৰেষ্ট ছাপৰ্ট দিব পৰা হস্পিটেলত তেওঁ এটা খবৰ দিব পাৰে খবৰ দিয়া ট্ৰেইনিংটো দিয়াই হয় চাগে তেওঁলোকক বা নাই, তেওঁলোকে হয়, common sense, হয়। নাথাকিব পাৰে আজি ধৰক আপোনাৰ নগাঁৱত এক্সিডেণ্ট হৈছে তেওঁলোকে গুৱাহাটীলৈ আনিব খুজিছে গুৱাহাটীৰ কোনখন হস্পিটেলত যাব তাৰে কোনটো ফোনত ফোন কৰিলে টিমটো ৰেডি হৈ থাকিব তেওঁলোকে গম নাপাবও পাৰে হয় গতিকে সেই এৰেঞ্জমেণ্টটো হ'বলৈ মই ভাবোঁ চেষ্টা কৰিলে সোনকালে হ'ব লাগে নট অনলি মেডিকেল পাৰ্চনেলছ বাট পুলিচ বা আদাৰ পিপল হু আৰ ইনভলভ তো এইটোতো বিৰাট ইম্পৰ্টেণ্ট আৰু তাৰোপৰি আমাৰ এটা কথা মই কৈছোঁ যে এইটো অপ্ৰিয় সত্য আমাৰ যিবোৰ এম্বুলেঞ্চ ড্ৰাইভাৰ আছে 108 হওক বা আদাৰ হওক তেওঁলোকে নিজৰ খিয়াল খুচি মতে পেচেণ্টবোৰ য'ত লৈ যাব লাগে লৈ যায় মই ইণ্টাৰভেন কৰিছোঁ শেহতীয়াকৈ যিটো এক্সিডেণ্ট হ'ল এম্বুলেঞ্চৰে এক্সিডেণ্ট হ'ল য'ত 7-8জনৰ মৃত্যু হ'ল গতিকে এম্বুলেঞ্চ চলোৱা ব্যক্তিজন খুবেই ৱেল ট্ৰেইণ্ড হ'বই লাগিব Well trained নহয় হ'ব জানো? লাগিব। হয় হয় আৰু তেওঁ তেওঁৰ নলেজ থাকিব লাগিব knowledge থাকিব কোনখন লাগিব আৰু- হস্পিটেলত লৈ গ'লে এজন ৰোগীৰ সোনকালে ভাল হ'ব বা কোনটো হস্পিটেল লৈ গ'লে হাৰ্টৰ চিকিৎসাৰ আপোনাৰ ট্ৰিটমেণ্টৰ আছে ক'ত নিউৰলজিৰ ট্ৰিটমেণ্টৰ আছে ক'ত ভাল ট্ৰমা চেণ্টাৰ আছে হি শুড হেভ চাম নলেজ আৰু সেইটো আৰু পুলিচেও গাইড কৰিব লাগিব আৰু অফক'ৰ্ছ স্বাস্থ্যকৰ্মীয়েতো কৰিবই লাগিব আমাৰ ডক্টৰ বৰঠাকুৰে ক'ব যেতিয়া তেওঁলোকে BLS ট্ৰেইনিং দিবলৈ যায় লাৰ্জ পাৰ্চেণ্টেজ অফ আৱাৰ হেল্থ পাৰ্চনছ আৰ নট ট্ৰেইনড আৰু মই আপোনালোকৰ ওচৰলৈ যাম হয় হয় আপুনি ছাৰে যিটো কথা কৈছে আল্টিমেটলি হেল্থ প্ৰফেচনেলসকলক প্ৰফেচনেল ট্ৰেইন হ'ব লাগিব আৰু যিটো টেকন'লজি কৈছে কি টেকনিক ইউজ কৰি আমি গাড়ীৰ পৰা উলিয়াম সেইটো যদি ফল্টি হয় ছেকেণ্ডেৰী ইঞ্জুৰি হোৱাৰ চান্স থাকে যিটো কৈছে যদি আমি চাৰ্ভাইকেল ইঞ্জুৰি হৈ আছে তেওঁক যদি আমি মানে কেনেকৈ চাৰ্ভাইকেল কলাৰটো ৰেচপেক্ট কৰি মানে চাৰ্ভাইকেল এয়াখিনি ৰেচপেক্ট কৰি উলিয়াই আনিব পাৰোঁ সেইটো যদি আমি নাজানো তেতিয়াহ'লে আকৌ ছেকেণ্ডেৰী ইঞ্জুৰি হোৱা কথা আছে আৰু মেইন কথাটো হ'ল ইউনিফৰ্ম কেয়াৰ আজি গুৱাহাটীত থাকি যিটো আমি ট্ৰমা মেনেজমেণ্ট কৰিম সেইটো চব জেগাতে হ'ব লাগে ইউনিফৰ্ম কেয়াৰটো যদি আহে তেতিয়াহ'লে আমি চাৰ্ভাইভেল এইটো কাৰণ চব গুৱাহাটী আহি নাপাবও পাৰে হয় নাই সেইটোৱে গুৰুত্বপূৰ্ণ সকলো গুৱাহাটী আহি নাপাবও পাৰে বিশেষকৈ আৰক্ষীৰ ক্ষেত্ৰত বৰ গুৰুত্বপূৰ্ণ আপুনি এটা কথা ক'লে আমি বিশেষকৈ আৰক্ষীগৰাকীকেই ৰাস্তাত দেখা পাওঁ প্ৰশাসনৰ শেষৰজন ব্যক্তি হৈছে আৰক্ষীগৰাকী গতিকে তেওঁ সকলো সহায় আগবঢ়াবলৈ সেই স্থানত থাকে গতিকে তেওঁকো বেছিক কিছু প্ৰশিক্ষণ দিয়াৰ অৱকাশ আছে প্ৰথম কথা দুটা প্ৰফেশ্যনৰ কথা ক'লে এটা হৈছে এম্বুলেঞ্চৰ ড্ৰাইভাৰজন খুবেই ইম্পৰ্টেণ্ট কিমানলৈকে তেওঁলোক প্ৰশিক্ষণপ্ৰাপ্ত সেয়া তাত সন্দেহ আছে আৰু দ্বিতীয়তে আৰক্ষীজনকো এটা বেছিক ট্ৰেইনিং দিয়াৰ অৱকাশ আছে এই বৰ এটা ডাঙৰ চিন্তাৰ সমল আমি লাভ কৰিলোঁ চাগৈ দৃষ্টিগোচৰ হ'ব যিসকল ব্যক্তি জড়িত বিষয়টো মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আৰু দৰ্শক মই অনুৰোধ জনাম আপোনালোকেও যদি সংযুক্ত হ'ব পাৰে বা কিবা মতামত আগবঢ়াব পাৰে বা প্ৰশ্ন কৰিব বিচাৰে ৰাণা প্ৰতাপ কলিতা ছাৰো আছে আমাৰ সম্পাদক পৰাগমণি আদিত্য ডাঙৰীয়াও আছে গতিকে মই সকলোকে আহ্বান জনাম আপোনালোকো সংযুক্ত হ'ব পাৰিব মই আপোনাৰ ওচৰলৈ আহিছোঁ হয় আপুনি প্ৰশিক্ষণৰ কথাটোৱে কওকচোন হয় এতিয়া ধৰক প্ৰশিক্ষণ কেনেকৈ দিব
আপোনাৰ কিছুমান কোৰ্চ থাকে ধৰক এডভান্স ট্ৰমা লাইফ ছাপোৰ্ট, সেইটো দি আপুনি ইনিচিয়েল ট্ৰমাত কি কি কৰিব লাগে, কি কি কৰিব নালাগে, বেচিকেলি এইবোৰ ডক্টৰৰ কাৰণে ট্ৰেইনিং হয়। এইটোৰ লগতে আপোনাৰ কিছুমান ষ্ট্ৰাকচাৰ্ড পেৰামেডিকেল ট্ৰেইনিং কোৰ্চো হৈছে, কিন্তু খুব এটা ৱেল ডিজাইন হোৱা নাই। তো এইখিনিতে মই এটা কথাই ক'ব খোজোঁ যে ছাৰে কোৱা কথাটো, যোনটো প্ৰি হস্পিটেল নটিফিকেশ্যন, মানে যদি বেয়া পেচেণ্ট এটা আহি আছে তেনেহ'লে যোনখন হস্পিটেললৈকে লৈ গৈ আছে তাতে আগতে নটিফাই কৰা এটা ছিষ্টেম বনাব পৰাকৈ। আৰু এনেকুৱা গভৰ্ণমেণ্টৰ ছাইডৰ পৰা এনেকুৱা যদি কৰে খুব ভাল, যে কোনখন হস্পিটেলত কেনেকুৱা লেভেলৰ ট্ৰমা কেছ ডিল কৰিব পাৰে। এইটো আপোনাৰ কেপেবিলিটি নুবুজায়, এইটো হয় আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, ট্ৰেইন মেন পাৱাৰ হওক, আপোনাৰ বেকআপ হওক। এতিয়া ধৰক ৰাতি 2টা বজাত এটা এক্সিডেণ্টৰ পেচেণ্ট আপোনাৰ নগাঁৱৰ পৰা গুৱাহাটী আহি আছে। চ' তেওঁলোকে এনেকুৱা এটা জেগাত নিব লাগে য'ত ট্ৰমা চাৰ্জন ৰেডি আছে, য'ত ব্লাড বেংকত সকলো ধৰণৰ এটলিষ্ট 1-2টা ইউনিট হ'লেও ব্লাডৰ বেকআপ আছে, এনাষ্টেটিছৰ বেকআপ আছে, ইমাৰ্জেঞ্চি ডক্টৰ ৰখি আছে। এতিয়া ধৰক পেচেণ্টটো অহাৰ লগে লগে যাৱতীয় যি ইনভেষ্টিগেশ্যন কৰি যদি দেখা যায় যে পেটৰ ভিতৰত এটা হিমৰেজ হৈছে আপুনি কোৱাৰ নিচিনা, এতিয়া এবডমিনৰ ভিতৰত যোনটো হিমৰেজ হয় সেইটো বাহিৰৰ পৰা দেখা নাপায়। পেচেণ্টটো চাব, পেচেণ্টটো ঠিকে আছে, খালী ব্লাড প্ৰেছাৰ কমি গৈ আছে, কি কাৰণ? এতিয়া সেনেকৈ পেচেণ্টটো আনষ্টেবল হৈ যায়। আৰু আৱাৰ মাইণ্ড মানে আইজ ডু নট চি হোৱাট দ্য মাইণ্ড ডাজন্ট ন'। চ' এইটো হয় যেতিয়া আপুনি আনট্ৰেইন মানুহ আপোনাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত ৰাখিছে। এতিয়া মিনিমাম ট্ৰেইনিং থকা মানুহ ৰাখিব লাগিব, চ' ডেট সিহঁতে দেখাৰ লগে লগে গম পাব যে এইটো এটা ক'ৰবাৰ পৰা ব্লিডিং হৈ আছে, নহ'লে আমি ব্লাড প্ৰেছাৰটো কেনেকৈ ল' হৈ গৈ আছে সেইটো কেনেকৈ ছাছপেক্ট কৰিম। তো তেওঁলোকে যদি আজিকালি পইণ্ট অফ কেয়াৰ টেষ্টিং হয়, পইণ্ট অফ কেয়াৰ মানে ডিপাৰ্টমেণ্টৰ ভিতৰতে আল্ট্ৰাচাউণ্ড মেচিন থাকে, ডিপাৰ্টমেণ্টৰ ভিতৰতে ব্লাড টেষ্ট, স্পেচিয়েল ব্লাড টেষ্ট কৰা মেচিন থাকে, সেইখিনি আল্ট্ৰাচাউণ্ডটো কৰি যদি পেটত লগাই লগে লগে গমেই পাই যাব। আৰু ইতিমধ্যে আপোনাৰ ট্ৰমা চাৰ্জন ৰেডি থাকিব, ট্ৰমা চাৰ্জন ৰেডি থকাৰ লগে লগে অ'টিত ধৰক পেচেণ্ট হস্পিটেলত সোমোৱাৰ উইদিন 60 মিনিটছ পেচেণ্টৰ অ'টি হৈ যাব। এটলিষ্ট এবডমেনটো খুলি ব্লিডিংটো বন্ধ কৰাব। এতিয়া ইমাৰ্জেঞ্চি কেয়াৰৰ যিসকল ব্যক্তি থাকিব তেওঁলোকে সেইটো ভাবিব লাগিব, তেওঁলোকৰ মনলৈ আহিব লাগিব পেটৰ ভিতৰত ব্লিডিং হৈ আছে নেকি। যদি নাভাবে ফেটেল হৈ যাব পাৰে। আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ ইমাৰ্জেঞ্চি মেডিচিনে, অতনু ছাৰতো জানে, আজি 10-12-15 বছৰ আগত যোনটো পৰিস্থিতি আছিল অসমৰ, এতিয়া কিন্তু তাতকৈ বহুত ইম্প্ৰুভ কৰিছে। চ' মই এইটো চাৰ্টেন যে অকণমান টাইম লাগিছে। অসমত ইম্প্ৰুভ কৰিছে বুলি কওঁতে আপুনি একেবাৰে গোটেই অসমৰ গোটেইখন জিলাৰ কথা কৈছে। সেইটো ভুল হৈছে, গোটেই অসম বুলি ক'লে ভুল হ'ব। তাতে গুৱাহাটীত বেছি হৈছে, আৰু ধৰক সৰু সুৰা জেগা ডিব্ৰুগড়, যোৰহাট এনেকুৱাবিলাকত অকণমান লাহে লাহে ভাল হৈ আহিছে। কিন্তু গুৱাহাটীত যেতিয়ালৈকে ঠিক নহয় তেতিয়া গোটেই অসমখনত এয়া নহ'ব। সেইকাৰণে গুৱাহাটীৰ পৰাই আৰম্ভ হ'ব, নিঃসন্দেহে গুৱাহাটীৰ পৰাই আৰম্ভ হ'ব, কিন্তু আগতকৈ বহু ভাল হৈছে, বহুতখিনি উন্নত হৈছে। কিন্তু সেই ইমাৰ্জেঞ্চি কেয়াৰত যিসকল কৰ্মৰত তেওঁলোকৰ প্ৰশিক্ষণ দিয়াৰ থল আছে, যাতে আমি জীৱনটো ৰক্ষা কৰিব পাৰোঁ। আমাৰ মূল উদ্দেশ্য জীৱন ৰক্ষা কৰাৰ। গতিকে ব্যক্তিগৰাকীক উচিত সময়ত পোৱাটোৱেই গুৰুত্বপূৰ্ণ নহয়, উচিত সময়ত পোৱাৰ পিছত এপ্লিকেশ্যন অফ মাইণ্ডটোও খুব গুৰুত্বপূৰ্ণ হয়। মই আপোনাৰ ওচৰলৈ আহিম এতিয়া এৱাৰনেছ বঢ়াবলৈ কি কৰিব পৰা যায়। আমি যদি হেল্থ প্ৰফেশ্যনেলখিনিৰ কথাটো কৈছে, বাকী সাধাৰণ মানুহক বিশেষকৈ অন দ্য স্পট, এতিয়া ডক্টৰ বৰঠাকুৰে ক'লেই এজন যদি আঘাতপ্ৰাপ্ত হৈছে, আমি দেখা পোৱা যায় হুৰমুৰকৈ বহু মানুহ আহি যায়, কোনোবাই ভিডিঅ' কৰে, কোনোবাই মোবাইলটো উলিয়াই ভিডিঅ' কৰিব বিচাৰে, এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। তাৰ মাজতে এক্সিডেণ্ট হোৱা ব্যক্তিগৰাকীক উঠাব লাগিব, সযতনে উঠাব লাগিব, হিতে বিপৰীত নোহোৱাকৈ। গতিকে তাৰ কাৰণে এটা মিনিমাম লেভেলৰ এটা আণ্ডাৰষ্টেণ্ডিং এটা থকাটো প্ৰয়োজন। গতিকে আমি গাঁৱে গাঁৱে গৈ প্ৰশিক্ষণো দিব পাৰোঁ যে এই ধৰণৰ হ'ব পাৰে। পাৰোঁ। আমি যিবোৰ মানে এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আছে, স্কুল হওক, কলেজ হওক, তাতেও এতিয়া MBBS-ত কি হয় যে আজিকালি পাছ কৰালৈ নৰখে, আগৰ পৰা এইবোৰ ট্ৰেইনিং ষ্টাৰ্ট কৰে। চ' নট অনলি MBBS, এলাইড হেল্থতে হওক, চ' আমি বেলেগবোৰতো যিটো মানে ধৰক যোনবোৰ নন টেকনিকেল মানুহ তেওঁলোকে এইটো জানাটো অতি দৰকাৰী। আৰু যিটো হুলস্থুলৰ যে কথা ক'লে, সেনেকুৱা এটা যে সৃষ্টি হয়, এইটো হস্পিটেলতো হয়, যিটোৰ কাৰণে বস্তু বহুত ডিলে হৈ যায়, যে ডক্টৰক নিজৰ মতে কৰিব নিদিয়ে, যে মানে ধৰক এটা প্ৰেছাৰ পৰে, যদি ঘৰৰ মানুহ থাকে, বন্ধু বান্ধৱ থাকে, অলপ এটা বেলেগ ধৰণৰ প্ৰেছাৰ দিয়ে। কেতিয়াবা সেইটো এটা কাৰণ হয় যে মানে ধৰক জাজমেণ্টটো ঠিক নহয় বিকজ অফ মানে এক্সট্ৰিম প্ৰেছাৰ। চ' সেনেকুৱা এটাও মানে হেৰি লাগে যে যাতে চিকিৎসকৰ ওপৰত কোনো ধৰণৰ প্ৰেছাৰ নিদিয়ে, এটা পাৰ্টিকুলাৰ টাইমৰ ভিতৰত
আমি ট্ৰিটমেণ্ট দিব লাগে, পেচেণ্টটো ভাল কৰিব লাগে, সেইখিনি সময়ত যদি চিকিৎসকৰ ওপৰত কিবা ধৰণৰ ঘৰৰ মানুহৰ বা এটেণ্ডেণ্টৰ প্ৰেছাৰ পৰে, চ' ভুল হ'ব পাৰে, কিবা হিউমেন এৰৰ হ'ব পাৰে। চ' সেই সজাগতাটো আমি আনিব লাগিব মানুহৰ মাজত। আৰু ট্ৰেইনিঙৰ যিটো ক'লে যে এম্বুলেঞ্চ ড্ৰাইভাৰ, আজিকালি যোনবোৰ হস্পিটেলৰ এম্বুলেঞ্চ ড্ৰাইভাৰ হয় তেওঁলোকক CPR ট্ৰেইনিং, ট্ৰাইজৰ ট্ৰেইনিং সকলো দিয়া যায়, যিটো মই সহজ ভাষাত কৈছোঁ মানে কাৰ্ডিয়েক মাছাজ। চ' এতিয়া ট্ৰাইজৰ ট্ৰেইনিং ধৰক কিবা ডিজাষ্টাৰ হ'ল, বম ব্লাষ্ট হ'ল, সেইখিনি সময়ত পেচেণ্ট আইডেণ্টিফিকেশ্যনটো, যে কোনটো পেচেণ্ট আমি মানে ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে, কোনটো কনচিয়াছ পেচেণ্ট হয় যে প্ৰায়ৰিটিটো পিছত দিলেও কথা নাই, চ' তেনেকুৱা বস্তু। চ' সেইবোৰ নট অনলি ফৰ ডক্টৰ্ছ বা হেল্থ কেয়াৰ ৱৰ্কাৰ্ছ, চ' জেনেৰেল মানে জনসাধাৰণৰ মাজতো আমি এই সজাগতাটো আনিব লাগিব। চ' মইতো প্ৰিফাৰ কৰোঁ যে স্কুল কলেজবোৰত ফাৰ্ষ্ট, যে স্কুল কলেজবোৰত আমি এইটো ল'ব লাগে, এটা পদক্ষেপ ল'ব লাগে যে আমি ট্ৰেইনিং দিয়া, প্ৰশিক্ষণ দিয়া। দেন যোনবোৰ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ আছে, যেনেকৈ ছাৰে অলৰেডি ক'লে যে পুলিচ ডিপাৰ্টমেণ্ট, কাৰণ চবতকৈ প্ৰথমতে পুলিচ আহে, বেছিভাগ ইমাৰ্জেঞ্চি কেছ পুলিচে আনে নিয়াৰেষ্ট হস্পিটেলখনত। চ' যাতে ইনিচিয়েল বস্তুখিনি, প্ৰিলিমিনাৰী বস্তুখিনি তেওঁলোকে গম পায় আৰু ইমিডিয়েট ছাপৰ্টটো দিব পাৰে, কাৰণ হয়তো সেইখন হস্পিটেললৈ নিয়ালৈ পেচেণ্ট আৰু চিৰিয়াছ হৈ যাব পাৰে। আৰু সেইখন হস্পিটেলত ধৰক গোটেইখিনি যদি বস্তু নাই, এভেইলেবল নাই, তো এখন হায়াৰ চেণ্টাৰলৈ ৰেফাৰ কৰিব লাগিব পাৰে। চ' সেই বস্তুখিনি তাৰে মাজত যিখিনি আমি আজিকালি মোৰ বোধহয় মেডিকেল লিগেল যিবোৰ অব্লিগেশ্যনছ সেইবোৰ বহুত সহজ হ'ল, পেপাৰ ৱৰ্ক ইমান নাথাকে নহয় জানো? পেপাৰ ৱৰ্ক পোনে পোনে আমাৰ প্ৰায়ৰিটি পেচেণ্টজনক ৰ'ব নালাগে, আমি ট্ৰিটমেণ্ট পেচেণ্টজনক চিকিৎসা কৰাটোৱে 24 প্ৰায়ৰিটি। hours হয়। সেইটো বস্তু আপুনি গোটেইখিনি বস্তু কৰিব লাগিব। আৰু যদি কোনো পেচেণ্টৰ এটেণ্ডেণ্ট নাই, ডক্টৰজনেই তেতিয়া এটেণ্ডেণ্ট, তেওঁ ছিগনেচাৰ কৰি সেই বস্তুবোৰ নিজে কৰিব। চাপ'জ এটা পেচেণ্টৰ ইমাৰ্জেঞ্চি আহিছে, আপোনাৰ লগত কোনো এটেণ্ডেণ্ট নাই, আপুনি গম পাইছে যে এবডমিনেল ইঞ্জুৰি আছে, স্প্লিন বা লিভাৰ, আমি সেই পেচেণ্টজনক যদি আমি লেপাৰটমি কৰি দিওঁ, কনচেণ্ট আমিয়ে দিলোঁ, ময়ে দিব পাৰোঁ কনচেণ্ট, মই ডক্টৰ হিচাপে মই কনচেণ্ট দিলোঁ, আৰু সেইটোত কোনো লিগেলি আমাক কোনো এয়া কৰিব, আজিকালি নতুন ৰুল মতে সেইটো ভাল কথা এটা আহি গৈছে। গতিকে আমি সচৰাচৰ যি ধৰণে ভাবোঁ যে মেডিকেল লিগেল অব্লিগেশ্যনছ বহুত থাকে, পেপাৰ ৱৰ্ক থাকে, সেইবোৰ প্ৰথম কথা সেইবোৰ নাই। আৰু বেছিকৈ আপুনি ইতিমধ্যে ক'লে কোনে লৈ আহে, পুলিচে বেছিকৈ সেই ধৰণৰ কেছেছবোৰ লৈ আহে। গতিকে সেইবোৰ ভাল কথা। আৰু বহু কাৰক থাকিব পাৰে। আমাৰ ৰাস্তা ঘাট ভাল ইতিমধ্যে হৈছে, গতিকে ৰাস্তা ঘাট ভাল হোৱাৰ ফলত এম্বুলেঞ্চেৰে পেচেণ্টজন সোনকালে আনিব পাৰে। মোৰ হাতত বেছি সময় নাই, মই চাগৈ শেষবাৰৰ কাৰণে সকলোৰে ওচৰলৈ যাম। মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী। আৰু শেষটো কনক্লুডিং ৰিমাৰ্কটো কি দিব? কাৰণ আমাৰ কামটোৱে হৈছে বা আপোনালোকৰ কামটোৱে হৈছে জীৱন ৰক্ষা কৰা। গতিকে কি ক'ব আৰু কি কৰিবলগীয়া আছে? বহুখিনি ইতিমধ্যে আপুনি ক'লে। কনক্লুডিং মোৰ ৰিমাৰ্ক এইটোৱে হ'ব, ট্ৰেইনিং ডক্টৰ্ছ, পেৰামেডিকেলছ এণ্ড পাব্লিক। সজাগতা আহিব যদিহে নলেজ থাকে। গতিকে আমাৰ যিবোৰ কাৰিকুলাম আছে, স্কুলতে হওক বা কলেজতে হওক, আই ডোণ্ট ন' কিমানখিনি হেল্থ এডুকেশ্যন শিকায় বা সজাগতা শিকায়। আৰু সেইটো নোহোৱাৰ কাৰণে আমাৰ বহুত বিপদ হয়। মই ভাবোঁ যে অন্যান্য অলাগতিয়াল বস্তু বহুত থাকে কাৰিকুলামত, সেইবোৰ গুচাই স্বাস্থ্য সম্পৰ্কে সজাগতা কৰিব লাগিব, ইনক্লুডিং দিছ ইমাৰ্জেঞ্চি। MBBS-ৰ কাৰিকুলামত কিছু চেঞ্জেছৰ কথা কৈছে। নট অনলি MBBS, ইভেন নাৰ্ছিং হয়, স্কুল, কলেজ। হয়। আজি এনি পাব্লিক প্লেচ, আজি ৰেলৱে ষ্টেচনত যদি এটা ব্লাষ্ট হয়, কেইজন মানুহে আপোনাক হেল্প কৰিব পাৰিব কওক? কিমান ডক্টৰ পাব তাতে? তেনেকুৱা কেলামিটিৰ কাৰণে, ভূমিকম্পৰ কাৰণে। গতিকে সেই মিনিমেল যিখিনি ট্ৰেইনিং লাগে, এজন মানুহ ইনজিয়ৰ্ড মানুহ, এজন মানুহ ছাডেন আনকনচিয়াছ হৈছে, এই কথাখিনি যদি সাধাৰণ মানুহৰ মাজত নলেজ এটা স্প্ৰেড কৰা যায়, তাৰে যদি 10% মানুহো কামত আহে, মই থাকোঁ এতিয়া। হয়, আৰু আমি ভাবিব লাগিব যদি 1950 সদৃশ এটা ভূমিকম্প আহে, তেতিয়াতো ঘৰ দুৱাৰ ইমান নাছিলে। তেনেকুৱা এটা চিটুৱেশ্যনৰ কাৰণে আমি সাজু আছোনে? আমাৰ হেল্থ প্ৰফেচনেলসকল সাজু আছেনে? যদি আছে, যদি কিমান দূৰ সাজু আছে? আৰু সততে মোৰ এটা চিন্তাৰ উদ্বেগ এই মুহূৰ্তত হৈছে, সততে দেখা যায় আজিকালি ইউটিউব চাই ঘৰে ঘৰে ডক্টৰ। গতিকে ঘৰত চিকিৎসা নকৰি পোনে পোনে চিকিৎসালয়লৈ আনক। গতিকে সেই কাম কৰিলে কি ক'ব আপুনি? ডক্টৰ প্ৰণৱ বড়ো। হয়, সেইখিনিতে গল্ডেন আৱাৰ যোনটো আমি কথা পাতি আছিলোঁ, শেষত মই এটাই ক'ব খোজোঁ যে গল্ডেন আৱাৰ ট্ৰমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। ট্ৰমাৰ বাহিৰেও কিন্তু আৰু বহুতখিনি ক্ষেত্ৰত গল্ডেন আৱাৰটো প্ৰযোজ্য।
ধৰক ষ্ট্ৰ'ক হওক, হাৰ্ট এটেক হওক, এলাৰ্জিক এনাফাইলেক্সিছ ৰিয়েকশ্যন হওক, মানে চিভিয়াৰ এলাৰ্জি যোনটো কওঁ, তাৰপিছত কাৰোবাৰ ব্ৰিথিং ডিফিকাল্টি, এজমা, কিবা উশাহ নোপোৱা হৈ আহিছে, কেতিয়াবা চেপচিছত আহে পেচেণ্ট, চেপচিছ মানে ডিফিউজ ইনফেকশ্যন বডিৰ ধৰক, সেনেকুৱা ক্ষেত্ৰতো টাইমলি এণ্টিবায়'টিকৰ ড'জটো পোৱাটো ইম্পৰ্টেণ্ট। এতিয়া মানুহে যদি ঘৰত সেনেকুৱা ধৰণৰ পেচেণ্ট ঘৰতে ট্ৰিট কৰি আছে, তেনেহ'লে বেছি ছিৰিয়াছ হৈ যাব আৰু পেচেণ্টটো যিখিনি বচাব পৰা চান্স থাকে সেইখিনিও নাইকিয়া হয়। ষ্ট্ৰ'ক হোৱা পেচেণ্ট এটাৰ হয়তো ষ্ট্ৰ'কৰ কাৰণে নমৰিবও পাৰে, ষ্ট্ৰ'কৰ কাৰণে কিন্তু পেৰালাইজ হৈ ঘৰতে চাৰা মানে হোল লাইফটো ডিচেবল্ড হৈ থাকিব, সেইটো প্ৰিভেণ্ট কৰা যায়। তো এইখিনি সজাগতা যদি ৰাইজৰ মাজত থাকে যে আমি সময়ত যদি লৈ যাব পাৰোঁ হস্পিটেলত, তেনেহ'লে তেওঁৰ কোৱালিটি অফ লাইফ, লং টাৰ্ম কমপ্লিকেশ্যন গোটেইবোৰ কমতে উচিত সময়ত হস্পিটেললৈ লৈ যোৱাটোৱেই। গতিকে মোৰ অনুষ্ঠান সামৰিব লাগিব। ডক্টৰ গীতাৰ্থ ৰয় মেধি, কনক্লুডিং ৰিমাৰ্ক, শেষৰটো কথা আপুনি শেষৰটো মন্তব্য কি দিব বিচাৰিব? এক্সপেৰিমেণ্ট কৰিব নালাগে। এতিয়া কথাটো হৈছে যে আপুনি যিটো ক'লে ইউটিউব চাই পেলাই বা ছ'চিয়েল মিডিয়াত কিবা লগে লগে গুগলত চাৰ্চ কৰি পেলাই, সেই বস্তুটো হ'ব নালাগে। মই এনেকুৱা দেখা পাইছোঁ ষ্ট্ৰ'ক কেছ, কিন্তু তেওঁলোকে নিজেই মানে প্ৰেডিক্ট কৰি আছে কি হ'ব পাৰে গুগলত চাই পেলাই। হৈছে কেছটো অতনুদাৰ তাতে মই ফোন কৰি পঠিয়াইছিলোঁ, মনত আছে, বাট অলৰেডি দেখা পাওঁ গেছ হৈছে বুলি, গেছ হৈছে বুলি, হাৰ্টৰ ইছ্যু থাকে, গেছ হোৱা বুলি কয়। চ' এনেকুৱা বহুত থাকে। এতিয়া যদি মানে ধৰক এক্সিডেণ্ট হৈছে, হোৱাৰ লগে লগে এনেকুৱা ভাবে ক'ত নিওঁ, লোকেল হস্পিটেলত নিওঁ নে ক'ৰবাত বাহিৰত লৈ যাওঁ, এয়াৰ এম্বুলেঞ্চত লৈ যাম, সেইবোৰ পিছৰ কথা। প্ৰথম হ'ল যে ইনিচিয়েল ট্ৰিটমেণ্টটো, পিছত য'ত যায় এইটো পেচেণ্টৰ ঘৰৰ মানুহৰ ওপৰত কথা, তেওঁলোকৰ মানে তেওঁলোকে নিব পাৰে য'তে নিয়ে, বাট যদি পেচেণ্টটো বচাব বিচাৰে সেইটো লৈ যাব লাগিব নিয়াৰেষ্ট হস্পিটেলখনত। তাৰ পিছতহে গুৱাহাটী, দিল্লী ষ্টেবল হোৱাৰ পিছত য'তে যায় সেইটো তেওঁলোকৰ চইচ, সেইটো কোনো মানা কৰিব নোৱাৰে। বৰ সুন্দৰ কথা। মই বেছি সময় দিব নোৱাৰিম ডক্টৰ অতনু বৰঠাকুৰ, মোৰ সময় সমাপ্ত হৈছে। একেবাৰে সংক্ষেপত আপুনি কিবা এটা ক'ব বিচাৰিছিল? লাষ্টত এইটোৱে কওঁ যে ৰোড ট্ৰেফিক এক্সিডেণ্টটো হ'ল এটা লিডিং কজ অফ ডেথ ইন ইণ্ডিয়া। আমি ৰোড ছেফটিটোৰ ওপৰত যাব লাগিব, প্ৰিভেনশ্যন পাৰ্টটো, তেতিয়া ট্ৰমা বস্তুটো আমি ডেথটো কমাব পাৰিম। হয়, নিঃসন্দেহে ৰোড এক্সিডেণ্ট আজিৰ তাৰিখত চাগৈ কেঞ্চাৰতকৈ আমাৰ দেশত যিমান মানুহৰ মৃত্যু হয়, তাতকৈ বেছি মানুহৰ চাগে দুৰ্ঘটনাৰ ফলত মৃত্যু হয়। গতিকে এই বিষয়টো আছে, আমি ৰোড ছেফটিটো খুবেই ইম্পৰ্টেণ্ট। যি কি নহওক, সকলোৰে সৈতে কথা পাতিলোঁ, চিন্তাৰ সমল দিলে। আমাৰ যোগেদি এই বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ নিতান্তই হ'ব। বহুকেইটা কথা ক'লে, বহুকেইটা কৰিবলগীয়া কামো আছে আমাৰ, আৰু তেতিয়া আমি এতিয়া জীৱন যিমান বচাই আছে আৰু অধিক আমি জীৱন বচাব পাৰিম। এই চিন্তাৰ সমলেৰে মই অনুষ্ঠান সামৰিছোঁ। মোৰ সৈতে সংযুক্ত হৈ মোৰ সৈতে এই মঞ্চত উপস্থিত থকাৰ কাৰণে ডক্টৰ অতনু বৰঠাকুৰ, ডক্টৰ গীতাৰ্থ ৰয় মেধি, ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী, ডক্টৰ প্ৰণৱ বৰুৱা, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি আমাক সময় দিয়াৰ কাৰণে। ধন্যবাদ।